সদ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা সাংগঠনিক অভিবাদন জ্ঞাপন কৰিলোঁ। একচুৱেলি বৰ্তমান অসমৰ যিটো পৰিৱেশ, এই পৰিৱেশটো চাই ক'ৰবাত না ক'ৰবাত এজন ভোজপুৰী ভাষী অসমীয়া হৈ কিনি দুখ লাগিছে। কিয়নো অসমত আমাৰ যেতিয়া 79ৰ পৰা 85লৈকে যি আন্দোলন হ'ল, সেই আন্দোলনটো কিহৰ কাৰণে হ'ল? এই আন্দোলনটো মূল কাৰণ হৈছিলে অসমত যিবিলাক আমাৰ বিদেশী নাগৰিক আছিলে, তেওঁলোকৰ অনুপ্ৰৱেশ আৰু তেওঁলোকক ইয়াত যেতিয়া তেওঁলোকে আহিলে, অহাৰ পিছত অসমৰ যিটো ভৌগোলিক পৰিৱেশ চেঞ্জ হৈ গ'ল আৰু যিটো জনগাঁথনি চেঞ্জ হ'ল, তাৰ অসমৰ ওপৰত বহুত প্ৰভাৱ পৰিলে। সেইকাৰণে তেতিয়াৰ পৰা আজিলৈকে কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা ষ্টেপ লোৱা নাছিলে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ভাল ষ্টেপ লৈছে, তেওঁৰ কাৰণে আমি আদৰণি জনাইছোঁ। আৰু আমাৰ অসমৰ বিভিন্ন দল সংগঠনৰ লগত আমি আছোঁ, অসম চৰকাৰৰ লগত আছোঁ। তেওঁলোকে যদি তেওঁলোকে আইনৰ প্ৰক্ৰিয়াৰ যোগেদি অসাংবিধানিক নাগৰিকক বা বেদখলকাৰীক তেওঁলোকে ইয়াৰ পৰা যদি বাহিৰ কৰিব পাৰে, কিন্তু লগতে আমালোকৰ এটা যিটো পৰিৱেশ, এই পৰিৱেশটো চাই কিনি মই ক'লোঁ যে যিবিলাক অসমৰ মূল খিলঞ্জীয়া মুছলমান আছে, তেওঁলোকেতো অসমৰ নাগৰিক আৰু তেওঁলোকে হাৰাশাস্তি পাব নালাগে। আমি সদ অসম ভোজপুৰী পৰিষদে সেইটোৱে খুজিছোঁ যে অসমৰ পৰা যিটো আমাৰ মূল সমস্যা, এইটো বা হিন্দু বাংলাদেশী হওক বা আমাৰ মুছলমান বাংলাদেশী হওক, তেওঁলোকে যিটো 24 মাৰ্চ 1971ৰ পিছত যিবিলাক আহিছে, তেওঁলোকে বিতৰণ কৰিব লাগে। এইটোও কিন্তু কানুনী প্ৰক্ৰিয়া দি তেওঁলোকক বিতৰণ কৰিব লাগে, যাতে ইয়াৰ পৰা কিন্তু আমি উচ্ছেদ কৰি আকৌ নামনি অসমত বহিলে, নামনি অসমৰ পৰা যদি উচ্ছেদ কৰি উজনি অসমত বহিলে, এইটো কোনো লাভ নহ'ব। প্ৰথমতে আমাৰ অসম চৰকাৰে ভালকৈ তেওঁলোকৰ ডকুমেণ্ট পৰীক্ষণ নিৰীক্ষণ কৰি তেওঁলোকক বৰ্ডাৰৰ পৰা বাহিৰত পঠাব লাগে আৰু গোটেই বৰ্ডাৰবিলাক চিল কৰিব লাগে। আমি সদ অসম ভোজপুৰী পৰিষদে সদায় আমি অসমত শান্তি সুৰক্ষা বিচাৰোঁ। আৰু এটা কথা আমি কৈ দিব বিচাৰোঁ যে অসমৰ কাৰণে কেতিয়াও ভোজপুৰী ভাষী বা হিন্দী ভাষী কেতিয়াও ভাবুকি নহয়। সদায় তেওঁলোকে নিজৰ কষ্টৰে, নিজৰে পৰিশ্ৰমেৰে তেওঁলোকে নিজৰ জীৱিকোপাৰ্জন লগতে অসমৰ যিটো অৰ্থনৈতিক দিশ আছে, সেই দিশত তেওঁলোকৰ ভূমিকা বলিষ্ঠ আছে। আজিৰ পৰা নহয়, আমাৰ যেতিয়া ৰেল লাইন ইয়াত বনোৱা হ'ল, চাহ বাগান যেতিয়া ইয়াত ইষ্টাব্লিছ কৰা হ'ল, কুঁহিয়াৰ খেতি কৰা হ'ল, সব ক্ষেত্ৰত আমাৰ মানুহবিলাকে বহুত কষ্ট কৰে আৰু তেওঁলোকে জীৱন যাপন কৰে। তেওঁলোকে অসমৰ কাৰণে কেতিয়াও ভাবুকি নহয়। আমি সদায় সেইটোৱে বিচাৰোঁ যে অসম আমাৰ অসম আমাৰ মাতৃভূমি, আমাৰ জন্মভূমি, আমাৰ কৰ্মভূমি। অসমৰ কাৰণে আমি জীয়াই আছোঁ, অসমৰ কাৰণে আমি মৰিম। কিন্তু সেই কথাটো সকলোৱে জানিব লাগে যে ভোজপুৰী মানুহ কেতিয়াও অসমৰ কাৰণে ভাবুকি নহয়। ধন্যবাদ। জয় আই অসম।